দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন যায় মন যায় মন যায় মনটো সদায় এনেকৈ জোৰাই থাকিব মা দেউতাহঁতে কয় ৰাসত হেনো আশীৰ্বাদ যেতিয়া পায় খুব ডাঙৰ আশীৰ্বাদ হয় বাইদেউ ধন্যবাদ ধন্যবাদ দাদা প্ৰথমে মই বামুণ পুখুৰী আজি সকলো ৰাইজ মূৰ্তি শ্ৰদ্ধাৰ সকলো বয়োজ্যেষ্ঠ কনিষ্ঠ সকলোখিনি ইয়াত আছে আৰু যিহেতু গম পাইছোঁ যে এই মন্দিৰটো কিমান জাগ্ৰত কিমান শক্তি আছে গতিকে আজি এই পবিত্ৰ ৰাস মহোৎসৱত প্ৰথমে মই সকলো ৰাইজলৈ এটি আঁঠুলৈ মই সেৱা জনাইছোঁ আপোনালোকক মা দেউতাহঁতে কয় ৰাসত হেনো আশীৰ্বাদ যেতিয়া পায় খুব ডাঙৰ আশীৰ্বাদ হয় গতিকে আশীৰ্বাদ কৰিব আৰু আজি এই পবিত্ৰ স্থানলৈ আহি এই জেগাখনৰ গৰিমা যিখিনি আছে ইমান বছৰ 104 বছৰ হৈ গ'ল খুব ভাল লাগিছে বুজাব নোৱাৰা এক অভিজ্ঞতা আৰু এইখিনিতে মই অবিনাশৰ নাম ল'ব লাগিব অবিনাশ শইকীয়া আপোনালোক সকলোৱে জানে আপোনালোকৰে অঞ্চলৰ সন্তান মোক এবাৰে ফোন কৰি কৈছে এবাৰ আমি ৰাস পাতিছোঁ আহিব লাগিব মই লগে লগে গৈছোঁ আহিমেই আৰু সঁচাকৈ নাহিলে চাগে মই ডাঙৰ কিবা এটা মিছ কৰিলোহেঁতেন দাদাক ধন্যবাদ জনাইছোঁ গুৰুৰ নিচিনাকৈ আমাক সুন্দৰকৈ শিকাইছে আৰু এটা বস্তু চিনেমা হওক থিয়েটাৰে হওক নাটকেই হওক সদায় এটা টিম ৱৰ্কত হয় গতিকে ৰাসখনো যেতিয়া কৰে এটা ডাঙৰ টিম জড়িত হৈ থাকে গতিকে অকল মই বুলিয়েই নহয় প্ৰতিগৰাকী ইয়াত ছেটিংছৰ পৰা আদি কৰি ছাউণ্ডৰ পৰা মিউজিকৰ গান গোৱা ইমান সুন্দৰ গান গাইছে সকলো অভিনেতা অভিনেত্ৰী সকলোৰে কষ্ট জড়িত হৈ আছে গতিকে সকলোকে মই এইখিনিৰ পৰা ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ কষ্ট কৰিছে আৰু তাতোকৈ ডাঙৰ কথা যে আপোনালোক আছে এটি হাত চাপৰি সেৱা আপোনালোক সকলোকে জনাইছোঁ যে এনেকৈ ৰাতি আপোনালোক ৰৈ আছে এই ৰাসখন চাবলৈ সেইটো আমাৰ কাৰণে ডাঙৰ এক প্ৰেৰণা আচলতে আৰু সদায় এনেকৈ থাকক হাঁহি থাকক এই অঞ্চলৰ যি মৰম চেনেহ যি সন্মান আপোনালোকে বয়োজ্যেষ্ঠসকলক দিয়ে সেইটো যাতে সদায় থাকে কাৰণ এনেকৈ অঞ্চল বিশেষে যেতিয়া এনেকুৱা ধৰণৰ সম্পৰ্কবোৰ দেখোঁ মনটো খুব ভাল লাগে গতিকে নন্দালয় এতিয়া আৰম্ভ হ'ব মই বেছি সময় নলওঁ এটা লাইন আপোনালোকৰ কাৰণে গাবই লাগিব তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজমহল মন নদী হৈ মৰম সুতি বৈ ঢৌবুৰুজে হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় মনটো সদায় এনেকৈ জোৰাই থাকিব মনবোৰ ধুনীয়া হৈ থাকক তাকে আশা কৰিছোঁ আৰু আজিলৈ আপোনালোকৰ পৰা আশীৰ্বাদ লৈছোঁ এতিয়া আপোনালোকে নন্দালয় উপভোগ কৰক ধন্যবাদ শুভৰাত্ৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিল্পীলৈ আমি এইখিনিতে আমাৰ অন্য এক অতিথি শিল্পী মাননীয় শ্ৰীযুত অৰূপ বৰাদেৱক নিমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ বসুদেৱৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এয়া বসুদেৱ চৰিত্ৰত অভিনয় কৰা আমাৰ অতিথি শিল্পী সুদূৰ যোৰহাটৰ পৰা আমাৰ মাজলৈ আহিছিল অৰূপ বৰা মই তেখেতলৈ আমাৰ আন্তৰিক কৃতজ্ঞতামূলক মৰম চেনেহ মেলি এখনি গামোচা সকলোৰে হৈ এই অঞ্চলৰ ৰাইজৰ হৈ আগবঢ়াইছোঁ এই গামোচাখনি আগবঢ়াইছে সাংস্কৃতিক বিভাগৰ অন্যতম মাননীয় শ্ৰীযুত হিতেশ বৰাদেৱে এয়া মাননীয় শ্ৰীযুত অৰূপ বৰাৰ সৈতে সাংস্কৃতিক বিভাগৰ হিতেশ বৰা এইখিনিতে মঞ্চৰ পিছফালে আমাৰ বহুসংখ্যক আমাৰ এই উদযাপন সমিতিৰ বিষয়ববী আছে আৰু দুই এজন দৰ্শকৰ মাজৰ পৰা আহি পিছফালে হৈছে মোক কৈ আছে যে আমাৰ মহান শিল্পী নিশিতা বাইদেউক
এখন গামোচাৰে সম্বোধনা জনালে নহ'ব। অসমীয়া জাতিৰ আটাইতকৈ সন্মানজনক এখনি চেলেং চাদৰে বোলে সম্বোধনা জনাব লাগিব। এয়া আপোনালোকৰ হৈ এই ৰাইজৰ হৈ বামুণীখি পৰিয়াল ৰাইজৰ হৈ এখনি চেলেং চাদৰ আগবঢ়াইছোঁ। এই চেলেং চাদৰখিনি আগবঢ়াইছে সাংস্কৃতিক বিভাগৰ অন্যতম এগৰাকী কৰ্মকৰ্তা শ্ৰী বিশ্বজিৎ ফুকনে। এয়া তেখেতলৈ শ্ৰদ্ধা। আপোনালোকে হাত চাপৰি বজাওক আৰু কওক যে অহাবাৰ আকৌ আহিব লাগিব। এইকণ সময় আপোনালোকে আমাক দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সন্মুখত আৰু কেইবাটাও দৃশ্য ধুনীয়া ধুনীয়া দৃশ্য আছে, আশা ৰাখিছোঁ আপোনালোকে উপভোগ কৰিব। ধন্যবাদ।